रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। বিশ্বজগতৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক ৰব্বুল আলামিনৰ তৰফৰ পৰা অৱতীৰ্ণ হোৱা এই মহাগ্ৰন্থ আল কোৰাণৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 129 নং খণ্ডটিলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ। আহক ইনশাআল্লাহ মহান আল্লাহৰ তৰফৰ পৰা প্ৰকৃততে সমগ্ৰ মানৱ জাতিৰ বাবে কি বাৰ্তা এই কিতাপৰ মাধ্যমেৰে আমালৈ আহিছে সেই বিষয়ে আমি জনা আৰু বুজাৰ চেষ্টা কৰোঁ। লগে লগে আল্লাহৰ আদেশ অনুযায়ী সৃষ্টিকৰ্তাৰ প্ৰতি আমি পূৰ্ণ সমৰ্পিত হোৱাৰ বাবে চেষ্টা কৰোঁ। আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 6 নং সূৰা আল আনামৰ 83 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়াতিলকা হুজ্জাতুনা আতাইনাহা ইব্রাহিম আলা কওমিহি নারফাউ দারাজাতিম মান নাশাউ ইন্না রাব্বাকা হাকীমুন আলীম। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে আমি যেহেতু দেখি আহিছোঁ বিষয়বস্তুৰ প্ৰসংগ চলি আহি আছে ইব্ৰাহিম আলাইহিস সালামৰ ওপৰত। এগৰাকী মূৰ্তি পূজকৰ পুত্ৰ বিশ্বাসৰ ওপৰত থকা দুদুল্যমান অৱস্থাৰ পৰা কেনেদৰে মহান আল্লাহে তেখেতক এক সুনিশ্চিত বিশ্বাসলৈ আনিছে আৰু সেই বিশ্বাস যেতিয়া তেওঁৰ সন্মুখত থকা কৌমৰ প্ৰতি তেখেতে স্পষ্ট ঘোষণা কৰিছে যে ইন্নী ওয়াজ্জাহাতু ওয়াজহিয়া লিল্লাযী ফাতাৰাস সামাওয়াতি ওয়াল আৰদা হানিফা ওয়া মা আনা মিনাল মুশৰিকিন, যে নিশ্চয় মই মুখ ফিৰাই লৈছোঁ, মোৰ লক্ষ্য আৰু উদ্দেশ্য ফিৰাই লৈছোঁ সেইজনৰ প্ৰতি যিজনে এই আকাশমণ্ডল আৰু পৃথিৱীৰ উদ্ভাৱক সৃষ্টিকৰ্তা, আৰু মই অংশীদাৰিত্ব কৰাসকলৰ কোনো অন্তৰ্ভুক্ত নহওঁ। এই বিষয়টি কোৱাৰ লগে লগে আমি ইতিমধ্যে দেখি আহিলোঁ যে তেওঁৰ কৌমৰ সৈতে তেখেতৰ যথেষ্ট যুক্তি তৰ্কত লিপ্ত হৈছিল। তেনে কথোপকথনৰ ধাৰাবাহিকতা আমি দেখি আহিছোঁ। ইয়াৰ আগৰ আয়াতত 82 নং আয়াততো আমি দেখিছোঁ য'ত কোৱা গৈছে যে আল্লাহৰ তৰফৰ পৰা সেইসকল লোকেহে প্ৰকৃততে নিৰাপত্তা লাভ কৰিব যিসকল লোকৰ বিশ্বাসত কোনো ধৰণৰ জুলমান অন্ধকাৰ অৰ্থাৎ চিৰকৰ দ্বাৰা তেওঁলোকৰ বিশ্বাস যিসকল লোকৰ আবৃত্ত নহয় তেনে লোকসকলে প্ৰকৃততে আল্লাহৰ তৰফৰ পৰা নিৰাপত্তা পোৱাৰ বাবে যোগ্য, আৰু তেনে লোকসকলে প্ৰকৃততে সঠিক পথৰ প্ৰতি। গতিকে এই ঘটনা প্ৰবাহৰ লগত সংগতি ৰাখি 83 নং আয়াতত মহান আল্লাহে কৈছে ওয়াতিলকা হুজ্জাতুনা। ওয়াতিলকা অৰ্থাৎ উল্লেখিত। ইয়াৰ আগত যিবোৰ কথা বতৰা আমি পঢ়ি আহিছোঁ সেই বিষয়বোৰলৈ দেখুৱাই কৈছে ওয়াতিলকা, এইবোৰেই উল্লেখিত। হুজ্জাতুনা উল্লেখিত বিষয়বোৰ আমাৰ যুক্তি। আল্লাহে কৈছে হুজ্জাতুনা আমাৰ যুক্তি। আতাইনাহা এই যুক্তিবোৰ আমি দিছিলোঁ ইব্ৰাহিমক এই যুক্তিবোৰ আমি দিছিলোঁ আলা কওমিহি তেওঁৰ কৌমৰ তেওঁৰ জাতিৰ মোকাবিলাৰ ক্ষেত্ৰত। জাতিৰ বিৰুদ্ধে এই যুক্তিবোৰ মহান আল্লাহে কৈছে আমি ইব্ৰাহিমক দিছিলোঁ। এই বিষয়বস্তু এই কথা বতৰাবোৰ ইতিমধ্যে আমি যিবোৰ পঢ়ি আহিলোঁ সেই বিষয়বস্তুবোৰৰ প্ৰতি ইংগিত কৰি মহান আল্লাহে কৈছে এইবোৰ আমাৰ যুক্তি, যিবোৰ যুক্তি আমি ইব্ৰাহিমক দিছিলোঁ তেওঁৰ জাতিৰ সৈতে মোকাবিলা কৰাৰ বাবে। তাৰ পাছত কৈছে নাৰফাউ দাৰাজাতিম মান নাশা। নাৰফাউ আমি দাঙি ধৰোঁ, আমি উঠাই দিওঁ, দাৰাজাতিন মৰ্যাদাগতভাৱে অৱস্থান, মানুহৰ মৰ্যাদাগতভাৱে অৱস্থানক আমি উত্থান ঘটাওঁ, মান নাশা যাক আমি বিচাৰোঁ। ইন্না ৰাব্বাকা হাকীমুন আলীম। ইয়াত কোৱা গৈছে ইন্না নিশ্চয় ৰাব্বাকা, যেহেতু কোৰআন
ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰতি নাজিল হৈছে। গতিকে ৰাব্বাকা ছেকেণ্ড পাৰ্চনত আছে, নিশ্চয় তোমাৰ প্ৰতিপালক হাকিমুন আলিমুন। হাকিম সকলোবোৰ জ্ঞানৰ তেখেত উৎস ভাণ্ডাৰ, আলিম আৰু তেখেতে সকলোবোৰ বিষয় জানে। গতিকে ইয়াত প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতত আমি এটা শব্দ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ, যিটো শব্দৰ চৰ্চা আমি ইনশাআল্লাহ কিছু পাছতে ইয়াৰ চৰ্চা আহিব, য'ত ইয়াত কোৱা গৈছে মান নাছা, অৰ্থাৎ যাক আমি বিচাৰো। নাছা, আল্লাহে কৈছে নাছা, যাক আমি বিচাৰো। গতিকে আমি অনুৰোধ জনাইছোঁ, এই শব্দটো আপোনালোকে কিছু সময়ৰ বাবে আপোনালোকৰ মনৰ ভিতৰত ৰাখক। পৰৱৰ্তী সময়ত ইয়াৰ তুলনামূলক যেতিয়া বিষয় আহিব, বিষয়বস্তু আপোনালোকৰ আগত আমি চৰ্চা দাঙি ধৰাৰ চেষ্টা কৰিম। গতিকে ইয়াত কোৱা গৈছে নাৰফাউ দাৰাজাতিম মান নাশা, আমি উত্থান কৰোঁ, আমি উঠাই দিওঁ দাৰাজাতিন, মৰ্যাদাগতভাৱে অৱস্থান সেইসকলক, মান নাশা, যাক আমি বিচাৰোঁ। তাৰপাছত কৈছে ইন্না ৰাব্বাকা, নিশ্চয় তোমাৰ প্ৰতিপালক হাকিমুন, তেখেত সকলো জ্ঞানৰ ভাণ্ডাৰ, সকলো জ্ঞানৰ উৎস, আলিমুন, আৰু তেখেতে সকলো জানে। তাৰ পাছত কৈছে ৱা হাবনা লাহু ইছাকা ৱা ইয়াকুবা, যিহেতু বিষয়বস্তু ইব্ৰাহিম আলাইহিছ সালামক কেন্দ্ৰ কৰি কোৱা গৈছে, গতিকে ইয়াত কৈছে ৱা হাবনা, আমি আৰু আমি দান কৰিছোঁ লাহু, তেওঁক, অৰ্থাৎ ইব্ৰাহিম আলাইহিছ সালামক, ইছহাকা ৱা ইয়াকুবা, ইছহাক আৰু ইয়াকুবক আমি দান কৰিছোঁ ইব্ৰাহিমক, অৰ্থাৎ পুত্ৰ হিচাপে আমি ইব্ৰাহিমক, পুত্ৰ হিচাপে ইছহাক আৰু ইয়াকুবক দান কৰিছোঁ। গতিকে এই আয়াতৰ দ্বাৰা ইব্ৰাহিম আলাইহিছ সালামৰ দুই পুত্ৰৰ নাম ইছহাক আৰু ইয়াকুব বুলি এই কোৰাণত উল্লেখিত হোৱাৰ বিষয়ে আমি গম পাইছোঁ এই আয়াতৰ দ্বাৰা। তাৰপাছত কৈছে কুল্লান হাদাইনা, এই এওঁলোকক সকলোকে হাদাইনা, আমি পৰিচালিত কৰিছোঁ, আমি হিদায়ত দিছোঁ। আল্লাহে কৈছে, না দি আমি বুজাইছে, আল্লাহ কৰ্তৃপক্ষক ইংগিত কৰিছে। ৱা নুহান, আৰু নুহক হাদাইনা, আমি পৰিচালিত কৰিছিলোঁ, মিন কাবলু, ইয়াৰ আগতে, অৰ্থাৎ ইব্ৰাহিম আলাইহিছ সালামৰ আগতে নুহক হিদায়ত দিয়া বা পৰিচালিত আল্লাহে কৰিছে বুলি কৈছে। মিন কাবলু ৱা মিন জুৰ্ৰিয়াতিহি, আৰু নূহ আলাইহিছ সালামৰ জুৰ্ৰিয়াতিহি, নূহ আলাইহিছ সালামৰ পৰৱৰ্তী বংশধৰসকলৰ পৰা দাউদক, ৱা সুলাইমানা, আৰু সুলাইমানক, ৱা আয়ুবক, ৱা ইউছুফক, ৱা মুছা, আৰু মুছা, ৱা হাৰুনা, আৰু হাৰুনক, কাজালিকা নাজজিল মুহচিনিন, ৱা কাজালিকা, আৰু এনেদৰে নাজজি, মই পুৰস্কৃত কৰোঁ, আল্লাহে কৈছে, আল মুহচিনিন, যিসকল আল্লাহৰ কথাত কৰ্তব্যপৰায়ণ, যিসকল সৎ ব্যক্তি, যিসকলে সঠিক কৰ্ম কৰিছে, তেনে লোকসকলক আল্লাহে কৈছে এনেদৰে, ৱা কাজালিকা নাজজি, আমি পুৰস্কৃত কৰোঁ আল মুহচিনিন, মুহচিনিনসকলক, আল্লাহৰ কথাৰ কৰ্তব্যপৰায়ণ লোকসকলক। গতিকে এই আয়াতৰ দ্বাৰা দেখা গৈছে এই যি পুৰস্কাৰ, এই পুৰস্কাৰ প্ৰকৃততে দুনিয়াতে আল্লাহে পুৰস্কৃত কৰিছে, যিহেতু আল্লাহৰ দ্বাৰা সেইসকল লোক পৰিচালিত হৈছে। গতিকে মানৱ জীৱনৰ তাতোতকৈ ডাঙৰ পুৰস্কাৰ আৰু একো হ'ব নোৱাৰে, যি পুৰস্কাৰ মহান আল্লাহৰ তৰফৰ পৰা আহে পৰিচালনাৰ ক্ষেত্ৰত। গতিকে আল্লাহে এই কথাটোৱে কৈছে, এনেদৰেই মই পৰিচালিত কৰোঁ আল মুহচিনিন, মুহচিনিনসকলক। ৱা জাকাৰিয়া, আৰু সেই তালিকাত সংযুক্ত হৈছে আন কিছু ব্যক্তিৰ নাম, ৱা জাকাৰিয়া, আৰু জাকাৰিয়া, ৱা ইয়াহয়া, আৰু ইয়াহয়া, ৱা ঈসা, আৰু ঈসা, ৱাল ইয়াসা, আৰু ইয়াসা, কুল্লু মিনাছ সালিহিন, এওঁলোক প্ৰত্যেকেই মিনাছ সালিহিন,
সৎকৰ্মী সৎ ব্যক্তিসকলৰ অন্তৰ্ভুক্ত আছিল। আৰু সৎ বুলি কোৱাৰ লগে লগে আল্লাহৰ দ্বাৰা পৰিচালিত হোৱা, অৰ্থাৎ আল্লাহৰ দ্বাৰা প্ৰত্যক্ষভাৱে হৃদায়ত প্ৰাপ্ত লোকসকলক বুজাই আছে। ৱা ইছমাইলা, আল্লাহৰ তালিকা কিন্তু কণ্টিনিউ হৈ গৈ আছে। ৱা ইছমাইলা আৰু ইছমাইল, ৱাল ইয়াছা আৰু ইয়াছা, ৱাল ইউনুছা আৰু ইউনুছ, ৱাল লুতান আৰু লুত, ৱা কুল্লান আৰু এই প্ৰত্যেকসকলকে ফাদ্দালনা, আমি অনুগ্ৰহ দিছিলোঁ, আলাল আলামিন, এই বিশ্বজগতৰ সকলো মানুহৰ ওপৰত এওঁলোকক আমি অনুগ্ৰহ দান কৰিছিলোঁ। মহান আল্লাহে কৈ আছে। ৱামিন আবাইহিম, এই ইতিমধ্যে যিসকল লোকৰ নাম মহান আল্লাহে উল্লেখ কৰিলে, ইয়াৰ উপৰিও ৱামিন আবাইহিম, আৰু তেওঁলোকৰ পিতৃশ্ৰেণীৰ লোকসকলক, সিহঁতৰ পিতৃশ্ৰেণীৰ লোকসকলক, অৰ্থাৎ কাৰোবাৰ পিতাক অথবা কাৰোবাৰ পিতাকৰ ককায়েক অথবা কাৰোবাৰ পিতাকৰ ভায়েক ইত্যাদি, তেওঁলোকক ৱা জুৰ্ৰিয়াতিহিম, আৰু তেখেতৰ পৰৱৰ্তী বংশধৰসকলৰ পৰা, ৱা ইখৱানিহিম, আৰু সিহঁতৰ এই আগত যিসকল ব্যক্তিৰ নাম মহান আল্লাহে উল্লেখ কৰিছে, সেই ব্যক্তিসকলৰ কৈছে তেওঁলোকৰ পিতৃশ্ৰেণীৰ লোকসকলৰ, তেওঁলোকৰ পৰৱৰ্তী বংশধৰসকলৰ পৰা সিহঁতৰ, ৱা ইখৱানিহিম, আৰু সিহঁতৰ ভাই ককাইসকলৰ ফালৰ পৰাও, ৱাজতাবাইনাহুম, আমি সিহঁতক নিৰ্বাচিত কৰিছিলোঁ, আমি সিহঁতক মনোনীত কৰি লৈছিলোঁ, ৱা হাদাইনাহুম, আৰু আমি সিহঁতক পৰিচালিত কৰিছিলোঁ, ইলা চিৰাতিম মুস্তাকিম, চিৰাতিম মুস্তাকিমত, অৰ্থাৎ আল্লাহৰ দ্বাৰা নিৰ্ধাৰিত সঠিক পথত এই লোকসকলক আল্লাহে পৰিচালিত কৰিছিলোঁ বুলি এই কোৰাণৰ এই আয়াতৰ দ্বাৰা মহান আল্লাহে ঘোষণা কৰিছে। জালিকা হুদাল্লাহি, আৰু জালিকা হুদাল্লাহি, আৰু সেইটোৱেই আল্লাহৰ পৰিচালনা। ইয়াহদি বিহি, ইয়াৰ দ্বাৰা আল্লাহে পৰিচালিত কৰে, মাইয়াছাউ মিন ইবাদিহি, তেওঁৰ বান্দাসকলৰ ভিতৰৰ পৰা, মাইয়াছাউ, যিসকলে বিচাৰে। মাইবাদিহি, প্ৰিয় দৰ্শকবৃন্দ, এই দেশতে আমি প্ৰথমতে যি কৈছিলোঁ, নাৰফাউ দাৰাজাতিম মান নাশাউ, আমি উত্থান কৰোঁ মৰ্যাদাগতভাৱে অৱস্থান ওপৰত, মান নাশাউ, আল্লাহে কৈছে যাক আমি বিচাৰোঁ। শব্দ নাচাও আছে, ইয়াত আছে ইয়াহদি বিহি, এই বিহি দি প্ৰকৃততে কিতাপক বুজাই আছে, কোৰাণক বুজাই আছে। জালিকা বুলি কোৱাৰ লগে লগে আমি প্ৰথমতেই পাইছিলোঁ আলিফ লাম মিম, জালিকাল কিতাব লা ৰাইবা ফিহি হুদাল লিল মুত্তাকিন বুলি কৈছে এই কিতাপত। গতিকে জালিকা বিহি এই শব্দবোৰে প্ৰকৃততে এই কিতাপ অৰ্থাৎ এই কোৰাণক বুজাই আছে। ইয়াত কৈছে ইয়াহদি বিহি মাইয়াছাও, যি বিচাৰে। আগৰ শব্দটো মন কৰিব, নাচাও আছে, য'ত আল্লাহে যেতিয়া বিচাৰিব তেতিয়া নাচাও, আমি বিচাৰো বুলি কৈ আছে। ইয়াত মাইয়াছাও, ইয়াত যি বিচাৰে। আমি অনুবাদবোৰ আমি যদি চাওঁ, সাধাৰণ প্ৰায়বোৰ অনুবাদতে দুয়োটাৰে অৰ্থ একেধৰণে কৰা গৈছে। ইয়াত কোৱা গৈছে যে আল্লাহে তেওঁলোকক উচ্চ মৰ্যাদা দিয়ে, যাক আল্লাহে বিচাৰে, ঠিক আছে এইটো। ইয়াত কৈছে আল্লাহে হৃদায়ত দান কৰে, যাক আল্লাহে বিচাৰে। একে ধৰণৰে অৰ্থ অনুবাদবোৰত আমি সাধাৰণতে পাওঁ, কিন্তু শব্দগত দিশৰ পৰা আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। প্ৰথমটোত কোৱা গৈছে নাচা, ইয়াত কৈ গৈছে ইয়াচা। গতিকে নিশ্চিতভাৱে এই দুয়োটা শব্দৰ অৰ্থ সম্পূৰ্ণ বিপৰীত। নাচা যাক আল্লাহে বিচাৰে,
ইয়াছা মাই ইয়াছা, যি বিচাৰে। আৰু বিচাৰিব লাগিব। বিচৰাৰ কণ্ডিশ্যন আল্লাহে সম্পূৰ্ণভাৱে ইয়াত লে কৰি দিছে। কেৱল আমি সূৰা ফাতিহাত ইহদিনা সিৰাতাল মুস্তাকিম বুলি ক'লে নহ'ব। ইয়াৰ আগৰ আয়াতত আমি 82 নং আয়াতত আমি পাই আহিছোঁ, মুহতাদিন কোন? যিসকলৰ বিশ্বাস প্ৰকৃততে শিৰ্ক মুক্ত, কোনো ধৰণৰ শিৰ্কত বিশ্বাস আমি থাকিব নোৱাৰো। শিৰ্ক অৰ্থাৎ আল্লাহৰ সৈতে অংশীদাৰিত্ব যিকোনো বিষয়ত। আল্লাহে যি কথা কৈছে এই কিতাপত সন্নিৱিষ্ট হৈ আছে, একক ৱাহিদ। গতিকে এই কিতাপৰ বাহিৰৰ কোনো ধৰণৰ কথা, যিবোৰ কথা এই কিতাপত নাই, তেনে কথাও আমি সংযোজন কৰাৰ ক্ষেত্ৰত আমাৰ বিশ্বাস যে সেই শিৰ্কৰ দ্বাৰা আৱৰণ হোৱা নাই, এই কথাটো কোনেও নুই কৰিব নোৱাৰে। একেবাৰে স্পষ্ট আমি আহ্বান জনাম, আপোনালোকে প্ৰত্যেকেই এই দিশবোৰ খুব গুৰুত্ব সহকাৰে আমি চিন্তা কৰাৰ প্ৰয়োজন আছে। যিহেতু গোটেই কোৰাণৰে এটাই ঘোষণা যে শিৰ্ক মুক্ত হ'ব লাগিব। ৱাহিদ আল্লাহৰ ওপৰত আমি থাকিব লাগিব, ৱাহিদ আল্লাহৰ কিতাপৰ ওপৰত আমি থাকিব লাগিব। ইয়াৰ সৈতে আমি কোনো ধৰণৰ অংশীদাৰিত্ব স্থাপন কৰিব নোৱাৰিম। আৰু যদি কৰোঁ তেতিয়া আল্লাহৰ ফালৰ পৰা আমি নিৰাপত্তা পোৱাৰ কোনো যোগ্য নহ'ম, আৰু আমি মুহতাদিনসকলৰ আমি অন্তৰ্ভুক্ত নহ'ম। অৰ্থাৎ সঠিক পথৰ পথিক আমি হ'ব নোৱাৰিম। এই কথাবোৰ আমি কোৱা নাই, আল্লাহৰ আয়াতে কৈছে। আমি মাথো ইয়াক আপোনালোকৰ আগত দাঙি ধৰাৰহে চেষ্টা কৰিছোঁ। গতিকে ইয়াত কৈছে জালিকা হুদাল্লাহি, আৰু সেইটোৱে আল্লাহৰ পৰিচালনা। ইয়াহদি বিহি, ইয়াৰ দ্বাৰা পৰিচালনা কৰে মাই ইয়াছাউ মিন ইবাদিহি, তেওঁৰ বান্দাৰ ভিতৰৰ পৰা যিয়ে বিচাৰে। আমি বিচাৰিব লাগিব। আমি পুনৰবাৰ কৈছোঁ, বিচাৰি আমাৰ বিশ্বাসক আমি স্বতঃফুতভাৱে অন্তৰৰ পৰা আমি ক'ব পাৰিব লাগিব যে ইন্নী ৱাজ্জাহতু ৱাজহিয়া লিল্লাযী ফাতাৰাস সামাৱাতি ওয়াল আৰদা হানিফা ওয়া মা আনা মিনাল মুশৰিকিন। মই কেতিয়াও মুশৰিকসকলৰ অন্তৰ্ভুক্ত নহওঁ, কোনো ক্ষেত্ৰতে নহওঁ বুলি 100% আমি ভিতৰৰ পৰা সত্য সহকাৰে ক'ব লাগিব। তেনেধৰণে কোৱা লোকসকলে প্ৰকৃততে আল্লাহৰ পৰা হিদায়ত বিচাৰিছে, আৰু তেনে লোকসকলকে আল্লাহে ইয়াৰ দ্বাৰা হিদায়ত পৰিচালনা কৰে বুলি কৈ আছে। ৱালাউ আশৰাকু, তাৰ পাছতো যদি মানুহবোৰে আশৰাকু আল্লাহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰে। চাওক, বিষয়বস্তুৰ মূল বিষয়বস্তু সদায় শিৰ্কৰ কনচেনট্ৰেট কৰি আছে আল্লাহে। ৱালাউ আশৰাকু, তাৰ পাছতো যদি অংশীদাৰিত্ব কৰে লোকসকলে, লাহাবিতা আনহুম, সিহঁতৰ ওপৰত সিহঁতৰ যিমান কৰ্ম সকলোবোৰ নিষ্ফল কৰি দিয়া যাব। আমি দুনিয়াত থাকোঁতে আমি যিমানেই যি ধৰণৰ আমি আমল কৰোঁ নকৰোঁ, আমাৰ প্ৰিন্সিপাল কণ্ডিশ্যন হৈছে আমাৰ আমল, আমাৰ বিশ্বাস শিৰ্ক মুক্ত হ'ব লাগিব। ইয়াত 82 নং আয়াতত স্পষ্ট হৈ আছে বিষয়টো। শিৰ্কৰ আৱৰণৰ পৰা আমি মুক্ত হ'ব লাগিব। দুনিয়াত থাকোঁতে আমি যিয়েই কৰোঁ নকৰোঁ, যদি শিৰ্ক মুক্ত আমল, শিৰ্কযুক্ত আমলৰ সৈতে আমাৰ বিশ্বাস আৰু আমল যদি জড়িত হৈ থাকে, তেনে কৰ্ম আল্লাহে কৈছে মই সিহঁতক নিষ্ফল কৰি দিম। মা কানু ইয়ামালুন, কিহৰ কাৰণে নিষ্ফল কৰিব? মা কানু ইয়ামালুন, যিহেতু তেওঁলোকে যি কৰিছিল তাৰ কাৰণে তেওঁলোকৰ কৰ্ম নিষ্ফল কৰি দিয়া যাব সেইদিনা। বহুত ডাঙৰ কথা, আমি বুজাৰ চেষ্টা কৰোঁ আহক। আমি বাৰম্বাৰ অনুৰোধ জনাই আছোঁ এই বিষয়টো। উলাইকা আল্লাযীনা আতাইনাহুমুল কিতাব, ইতিমধ্যে যি এক দীৰ্ঘ তালিকা আমি পাই আহিলোঁ 83 নং আয়াতৰ পৰা, সেই লোকসকলক উদ্দেশ্য কৰি আল্লাহে আয়াতত কৈছে উলাইকা, তেওঁলোকে আল্লাযীনা, সেইসকল লোক, আতাইনাহুমুল কিতাব, সিহঁতক আমি কিতাপ দিছিলোঁ, ৱাল হুকমা, আৰু আমি কিতাপৰ বুজ দিছিলোঁ, ৱান নবুৱাত, আৰু তেওঁলোকক আমি নবুৱত দিছিলোঁ।
তিনিটা বিষয় কৈছে। কিতাপ দিছিলোঁ, কিতাপৰ হুকুম দিছিলোঁ, কিতাপৰ বুজ দিছিলোঁ আৰু নবুৱত দিছিলোঁ। অৰ্থাৎ নবুৱতৰ দ্বাৰা তেওঁলোকক মানুহক ক'বলৈ কৈছিল। গতিকে কিতাপৰ বুজ, কিতাপ দিলেই নহ'ব। চাওক, আল্লাহৰ কিতাপ, আল্লাহৰ আয়াত এনে এক বিস্ময়কৰ গ্ৰন্থ বুলি আমি সেইকাৰণেই ক'ব বিচাৰোঁ, যেতিয়ালৈকে মহান আল্লাহে আমাক লক খুলি নিদিব, বি ইজনিল্লাহ, যেতিয়ালৈকে আল্লাহৰ অনুমতি নহ'ব, পৃথিৱীৰ কোনো মানুহে এই কোৰাণ বুজিব নোৱাৰে। এয়া আমাৰ কথা নহয়, এয়া কোৰাণৰ ঘোষণা। গতিকে কেৱল কিতাপ দিলেই নহ'ব, তেওঁলোকক কিতাপৰ বুজ দিছে, হুকমা আৰু নবুৱাত দিছিলে। ফাইন ইয়াকফুৰু বিহা হাউলাই, তাৰ পাছতো যদি এই নবীসকলে যিসকলক কিতাপ দিছিলে তেওঁলোকৰ সন্মুখত, যাৰ আগত তেওঁলোকে বাণী প্ৰচাৰ কৰিছিলে, সেই লোকসকলক উদ্দেশ্য কৰি হাউলাই বুলি কৈছে। ফাইন ইয়াকফুৰ বিহা, তাৰ পাছতো যদি ইয়াক অগ্ৰাহ্য কৰে, হাউলাই এই লোকসকলে, ফাকাদ ৱাক্কালনা বিহা কওমান, তেন্তে নিশ্চিতভাৱে ৱাক্কালনা, আমি ইতিমধ্যে আমাৰ আবেষ্টনীৰ মাজত আমি লৈ আহিছোঁ, আমি অধিগ্ৰহণ কৰি লৈছোঁ, বিহা ইয়াৰ দ্বাৰা কওমান এটা জাতি। অৰ্থাৎ আল্লাহে এইটো কথাই ক'ব বিচাৰিছে যে আমি ইতিমধ্যে আমি হৃদায়ত দান কৰি আমি এটা জাতি ইতিমধ্যে আমি সৃষ্টি কৰি লৈছোঁ। গতিকে ফাইন ইয়াকফুৰ বিহা, যদিও এই লোকসকলে এই কিতাবক, আল্লাহৰ কথাক যদি অগ্ৰাহ্য কৰে, অবিশ্বাস কৰে, হাউলাই এই লোকসকলে, ফাকাদ ৱাক্কালনা বিহা, তেন্তে নিশ্চিতভাৱে আমি ইতিমধ্যে আমাৰ আবেষ্টনীত লৈ আহিছোঁ কওমান এটা জাতি। অৰ্থাৎ সেই লোকসকলক, যিসকল লোক আল্লাহৰ দ্বাৰা হৃদায়ত প্ৰাপ্ত হৈছে, সেই লোকসকল যিসকলক আল্লাহৰ আবেষ্টনীৰ মাজত লৈ আহিছে, সেই লোকসকলৰ বিষয়ে আল্লাহে মত প্ৰকাশ কৰি কৈছে, লাইছু বিহা বিকাফিৰিন, যিসকল লোক আল্লাহৰ হৃদায়তৰ মাজত আছে, আল্লাহৰ আবেষ্টনীৰ মাজত আছে, লাইছু বিহা বিকাফিৰিন, তেওঁলোকে কেতিয়াও কিন্তু অগ্ৰাহ্য নকৰে, অবিশ্বাস নকৰে। উলাইকা আল্লাযীনা হাদাল্লাহু, এই ইয়াৰ আগতে যিসকল কিতাপধাৰী নবীৰ বিষয়ে মহান আল্লাহে ইয়াত উল্লেখ কৰি গ'ল, তেওঁলোকক উদ্দেশ্য কৰি তেওঁলোকক দেখুৱাই কৈছে, উলাইকা সেই লোকসকলে, আল্লাযী সেইসকল লোক, হাদাল্লাহু আল্লাহে পৰিচালিত কৰিছে। ফাবিহুদাহুমুল ইক্তাদা, মন কৰিব, এক অতি গুৰুত্বপূৰ্ণ বিষয় ইয়াত সোমাই আছে। ইয়াত কোৱা গৈছে আয়াতটোত, উলাইকা আল্লাযীনা হাদাল্লাহু, এই আল্লাহে ইতিমধ্যে দীঘলীয়া তালিকা দিয়া লোকসকলৰ বিষয়ে কৈছে, এওঁলোকে সেইসকল লোক যিসকলক হাদাল্লাহু আল্লাহে পৰিচালিত কৰিছে। ফাবিহুদাহুম, গতিকে সিহঁতৰ পৰিচালনাক, যিসকলক আল্লাহে পৰিচালনা কৰিছে, সেই লোকসকলৰ পৰিচালনাক, ফাবিহুদাহুম, গতিকে সিহঁতৰ পৰিচালনাক ইক্তাদি, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে, তুমি ইক্তেদা কৰা, তুমি অনুসৰণ কৰা, তুমি মানি চলা, তুমি ফলো কৰা। মন কৰিব, ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগৰ কিতাপধাৰী যিসকল নবীৰ বংশধৰসকলৰ বিষয়ে মহান আল্লাহে উল্লেখ কৰিছে, তেওঁলোকক দেখুৱাই আমাৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে, ফাবিহুদাহুম, সিহঁতৰ পৰিচালনাক ইক্তাদি, তুমি ইক্তেদা কৰা, তুমি ফলো কৰা, তুমি অনুসৰণ কৰা। অৰ্থাৎ আমাৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আগৰ কিতাপধাৰী নবীসকলৰ মুক্তাদি, এই আয়াতে স্পষ্টভাৱে প্ৰকাশ কৰিছে। কথাটো সম্ভৱ প্ৰকাশ পাইছে, আপোনালোকে বুজাটো চাগে অসুবিধা হোৱা নাই। মই পুনৰ কৈছোঁ, ৰসুল মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগৰ যিসকল কিতাপধাৰী নবী আছিল, সেই নবীসকলক আল্লাহে পৰিচালিত কৰিছোঁ বুলি কৈছে,
আৰু তেওঁলোকৰ সেই নবীসকলৰ পৰিচালনাক আমাৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক হুকুম কৰি কৈছে ইক্তাদি, তুমি সিহঁতক অনুসৰণ কৰা। গতিকে বিষয়বস্তু এনেকুৱা, ইয়াত স্পষ্ট হৈ গৈছে। আৰু পৰৱৰ্তী আয়াতত ইনশাআল্লাহ এই বিষয়ে আৰু বিস্তাৰে আমি পাই যাম। ইয়াত স্পষ্ট হৈ গৈছে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক মহান আল্লাহে হুকুম কৰিছে যে নূহ আলাইহিস সালামৰ পৰা আদি কৰি ইব্ৰাহিম আলাইহিস সালাম বা যিমান নবী বিষয়ে ইয়াত নাম উল্লেখিত হ'ল বা তেওঁলোকৰ বংশধৰসকলক দেখুৱাই কৈছে যে তুমি সিহঁতৰ পৰিচালনাক অনুসৰণ কৰা। কিন্তু দুৰ্ভাগ্যবশতঃ এই কিতাপত নথকা পদমৰ্যাদাৰে আমি আমাৰ ৰসুল মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক ইমান অতিৰঞ্জিত কৰি পেলালো, য'ত কোৱা গৈছে যে ইমামুন মুৰচালিন তেখেতক কোৱা গৈছে। ইমামুন মুৰচালিন মানে মুৰচালিন হৈছে ৰসুলৰ প্লুৰেল। ইমামুন মুৰচালিন অৰ্থাৎ ৰসুলসকলৰ ইমাম আমাৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম বুলি কৈছে। কিন্তু আয়াতে তাৰ সম্পূৰ্ণ বিপৰীত কৈছে। যেহেতু ইয়াত মুক্তাদি বুলি কৈছে, অৰ্থাৎ আগৰ নবীসকলক অনুসৰণ কৰিবলৈ কৈছে, কিন্তু কিতাপৰ বাহিৰত গৈ অতিৰঞ্জিত আমি ইতিমধ্যে পাই আহিছো। এনেধৰণৰ অতিৰঞ্জিত কৰি দিলে যাক আমাৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক কোৱা হয় ইমামুল মুৰচালিন, সাইয়্যিদুল মুৰচালিন। তেখেতক সৃষ্টি নকৰা হলে পৃথিৱীত কাকো সৃষ্টি নকৰিলেহেঁতেন। ইমান ধৰণৰ অতিৰঞ্জিত কথাৰে আমাৰ লোকবিশ্বাস চলি আছে, যি কথা যদি আমি কোৰাণ ভাল ধৰণে পঢ়িবলৈ চেষ্টা কৰোঁ তেতিয়াহে আমি এই পাৰ্থক্য আমি নিৰূপণ কৰিবৰ বাবে ইনশাআল্লাহ আমি সক্ষম হ'ম। আমি চেষ্টা কৰিছোঁ এই দিশবোৰ আপোনালোকৰ আগত দাঙি ধৰিবৰ বাবে। ইয়াত কোৱা গৈছে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক তেওঁৰ আগৰ নবীসকলক ইক্তদা কৰিবৰ কাৰণে। যদি তেনে হয় তাত কোনো সন্দেহ নাই, যিহেতু এয়া আল্লাহৰ কথা। কিন্তু ইমামুল মুৰচালিন বুলি ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক দিয়া উপাধি আল্লাহৰ কথা নহয়, পবিত্ৰ কোৰাণত আপুনি ক'তো বিচাৰি নাপায়। গতিকে ইয়াৰ এটা সম্পূৰ্ণ বিপৰীত চিত্ৰৰে আমাৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ব্যক্তিত্বক ইমান অতিৰঞ্জিত কৰি দিয়া গৈছে। এই দিশবোৰ কিন্তু আমি অতি সূক্ষ্মভাৱে আমি চোৱাৰ প্ৰয়োজন আছে। অন্যথা আল্লাহৰ কথাক অতিৰঞ্জিত কৰাৰ ৰুখত যে আমি পৰিব লাগিব এদিন, তাত কোনো সন্দেহ নাই। গতিকে আমি চেষ্টা কৰিছোঁ এই বিষয়বোৰ আপোনালোকৰ আগত দাঙি ধৰিবৰ বাবে। সেই একেটা আয়াততে কোৱা গৈছে কল, ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে কল, কৈ দিয়া আসআলুকুম আলাইহি আজরান আসআলুকুম আলাইহি আজরান লা আসআলুকুম আলাইহি আজরান। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে যে তেখেতৰ বাণী আল্লাহৰ কথা যে প্ৰচাৰ কৰি আছে, তাৰ বিনিময়ত লা আসআলুকুম, মই তোমালোকৰ পৰা কোনো ধৰণৰ বিচৰা নাই, আলাইহি সিহঁতৰ পৰা, আজৰান বিনিময়, কোনো ধৰণৰ টকা পইচা, কোনো ধৰণৰ মই পুৰস্কাৰ বিনিময় মই বিচৰা নাই। এই কথাটো ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক আল্লাহৰ কথা প্ৰচাৰ কৰাৰ বিনিময়ত যে কোনো ধৰণৰ টকা পইচা ল'ব নোৱাৰিব, এই কথাটো এই আয়াতৰ দ্বাৰা স্পষ্ট হৈ পৰিছে। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয়, আজি আমি নকৈ নোৱাৰিছোঁ। আজি আমি দূৰ দূৰণিৰ পৰা আল্লাহৰ কথা শুনিবৰ বাবে আমাৰ এতিয়া জলচাৰ মেহফিল চলি আছে। এজন লোকক পিছত আমি কিমান টকা দিব লগা হয় তাৰ ব্যক্তিগতভাৱে আমি নিজেও সাক্ষী আছোঁ। এটা সময়ত আমি যেতিয়া এই কথা বতৰাবোৰ জনা নাছিলোঁ, আমাৰ দ্বাৰা যেতিয়া এনেধৰণৰ জলচা আমি কৰিছিলোঁ, আজিৰ পৰা প্ৰায় 7-8-10 বছৰৰ আগত, তেতিয়াই আমি নিজ হাতেৰে কিন্তু তেনে লোকসকলক বিনিময় হিচাপে 40,000 পৰা 45,000 টকা আমি দিছিলোঁ। অহা যোৱা খোৱা খৰচৰ উপৰিও এই চলি আছে আমাৰ বাস্তৱতা। কিন্তু কোৰাণে স্পষ্টভাৱে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক ঘোষণা দিবলৈ কৈছে যে লা আসআলুকুম আলাইহি আজরান, মোৰ এই প্ৰচাৰৰ বিনিময়ত মই তোমালোকৰ পৰা কোনো ধৰণৰ বিনিময় টকা পইচা মই কেতিয়াও বিচৰা নাই। ইন হুৱা ইল্লা যিকৰা লিল আলামিন,
ইন হুয়া ইল্লা জিকরা, ই একো নহয় মাথো জিকৰা লিল আলামিন, সমগ্ৰ মানৱ জাতিৰ বাবে ই হৈছে এক স্মৰণ, এক পাঠ্য। এই জিকৰা দি পেলাই প্ৰকৃততে কোৰাণক বুজাইছে। কোৰাণৰ কথা বতৰাবোৰ আন একো নহয়, লিল আলামিন, বিশ্ব জগতৰ মানুহৰ বাবে ই এক অনুসৰণীয় দিশ, স্মৰণীয় দিশ, ই আমাৰ বাবে এক পাঠ্য। গতিকে এই পাঠ্যৰ কথা বতৰা অৰ্থাৎ আল্লাহৰ কথা বতৰা কোৱাৰ বিনিময়ত যে আমি এটা টকা ল'ব নোৱাৰিম, এই দিশটো কিন্তু এই আয়াতৰ দ্বাৰা স্পষ্ট হৈ আছে, যিটো কিন্তু আজি আমি তাকেই কৰি আছো। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আলহামদুলিল্লাহ, যথেষ্ট গুৰুত্বপূৰ্ণ আয়াত আমি কিছু চৰ্চালৈ অনাৰ আজি আমি চেষ্টা কৰিলোঁ। আমাৰ আজিৰ অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আশা কৰোঁ ইনশাআল্লাহ বিষয়বস্তুবোৰৰ প্ৰতি আপোনালোকেও নিৰপেক্ষ দৃষ্টিভংগীৰে আল্লাহৰ কিতাপৰ ভিত্তিত প্ৰত্যেকেই চিন্তা চৰ্চা কৰি নিজে নিজৰ ব্যৱস্থাটো লোৱাৰ বাবে যাতে আমি হওক প্ৰত্যেকেই চেষ্টা কৰোঁ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়ামা আলাইনা ইল্লাল বালাগ ওয়ামা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।